দিনৰ দিনটো আমি কামতহে বেছি ব্যস্ত থাকোঁ দেই, কামকে বেছি প্ৰাধান্য দিওঁ, খোৱা বোৱাত বৰ বেছি ৰাপ নাই বাৰু। সোনকালে উঠোঁ, ধৰক 3:30 4টা বজাতে উঠোঁ, ইফালে সিফালে কৰি মুখ হাত ধুই পেলাই 4টা 4:30 বজাৰ লগে লগে এক পিয়লা ধৰক গাখীৰ চাহ, এই 2-3খনমান বিস্কুট আৰু খাই পেলাই তাৰপৰা আৰু একো নাখাওঁ। তাৰপৰা ঠিক ধৰক সেই 7টা 7:30 বজাৰ লগে লগে 8টা বজাৰ লগে লগে বৰ বেছিকৈ নহয়, ৰুটি এই 4-5খনমান, মানে দাঁত আৰু বৰ বেছি পাতলো নহয়, তাকে আৰু ধৰক এয়া গাখীৰ এগিলাচমান, গাখীৰ এগিলাচমানৰ লগত খাওঁ। ইমান খোৱা বোৱা ইমান ব্যস্ত থাকোঁ যদিও খোৱা বোৱাৰ প্ৰতি সিমান ৰাপ নাই তাৰমানে। আকৌ ঠিক ধৰক 12:30 1টাৰ ভিতৰত ভাত এথালি খাওঁ, শাক ভাজি আলু ভাজি, তাৰমানে ধৰক এই বেঙেনা পিটিকা দালি ইত্যাদি পেলাই ভাত কেইটামান খাওঁ, বহু চাউলৰ ভাতে খাওঁ দেই বৰ বেছি। আকৌ ঠিক ধৰক এই 3:30 বজাৰ লগে লগে বা 3টা 3:30 বজাত এই পুৰি 2খন মানে চাহ একাপে খাওঁ, তাৰপৰা একো নাখাওঁ দেই, তাৰপৰা নাখাওঁ একেবাৰে ঠিক সন্ধিয়া 7টা 7:30 বজাৰ লগে লগে এই তেনেদৰে ধৰক মাটিমাহ দালি হওক, মগু দালি হওক, মচুৰ দালি হওক, ভাত কেইটামান খাওঁ আৰু এথালিমান, তাৰমানে আলু ভাজি পিটিকা ইত্যাদি ইত্যাদি কৰি পেলাই খাওঁ আৰু। ইমান কামত ব্যস্ত থাকোঁ যদি খোৱা বোৱাৰ প্ৰতি বৰ সিমান আনৰ দৰে সিমান ৰাপ নাই খোৱা বোৱাৰ প্ৰতি দেই। সেইকাৰণে কৈছোঁ দেই, এই খোৱা বোৱা আমি কামতে বেছি ব্যস্ত থাকোঁ, খোৱাত সিমান প্ৰাধান্য নিদিওঁ, কাৰণ পুৱাই কৰিবলৈ খাব লাগিব, এই মানে ধৰক কাম কাজ কৰিব লাগে, সেইকাৰণে ধৰক পাতলীয়া ন্যূনতম আহাৰ খাওঁ আৰু দেই। সুপ্ৰভাত, নমস্কাৰ।